আমি এটা ক্ৰেডিবল ইনফৰমেশ্যন পালোঁ ৰিগাৰ্ডিং ongoing illegal betting activities related to ongoing IPL 2026. Accordingly, I have communicated to the Superintendent of Police Borpeta and his order I self OC Kolgasia and other staff will proceed to the PO of the accused person that is Sopur. তাৰ পিছত তাৰ ঘৰত হাউচ চাৰ্জ কৰা হ'ল হাউচ চাৰ্জ কৰাৰ পিছত যিটো মোবাইলৰ পৰা তেখেতে মানে অনগোয়িং IPL-টো খেলি আছিলে তাৰ পৰা আমি URL-টো চালোঁ তেখেতৰ মোবাইলত URL-টো পালোঁ তাৰপিছত এষ্টাব্লিছ হ'ল যে তেখেতে IPL খেলি আছে তাৰপিছত তেখেতৰ ঘৰত আমি উপস্থিত সাক্ষীৰ সাক্ষাতত মোবাইলটো জব্দ কৰিলোঁ তাৰপিছত এমাউণ্টিং ₹50,000 কেছ আমি পালোঁ আৰু এখন TVS বাইক এখন পাইছোঁ আমি সেইখনো জব্দ কৰিছোঁ তাৰপিছত আমি শাহিদ আফ্ৰিদি বুলি ল'ৰাজনৰ মানে খবৰ পাইছোঁ তেখেতো মানে এইটো গেমৰ লগত জড়িত গতিকে তেখেতকো আমি এইটো ৰিগাৰ্ডিঙত এপ্ৰিহেণ্ড কৰিছিলোঁ এণ্ড আফটাৰ ডেট এই দুজন মানুহ মজিবুৰ ৰহমান আৰু শাহিদ আফ্ৰিদি বুলি এই দুজন মানুহ ৰিগাৰ্ডিং IPL গেমছ এণ্ড বেটিং এক্টটো আমাৰ অসম গেমছ এণ্ড বেটিং এক্টৰ আণ্ডাৰত যিটো আমাৰ প্ৰভিজন আছে সিহঁত দুজনক মানে এৰেষ্ট কৰা হৈছে আৰু প্ৰেজেণ্টলি দ্য কেছ ইজ আণ্ডাৰ ইনভেষ্টিগেশ্যন এইখিনিয়ে আৰু ক'বলগীয়া IPL এতিয়া আৰম্ভ হ'বৰ আজি মেক্সিমাম 10 to 12 days মান হৈছে আৰু আমাৰ পৰা যিখিনি কৰিবলগীয়া আমি এতিয়া আফটাৰ ইলেকশ্যন আমাৰ আৰক্ষী যিখিনি আমাৰ কলগেছে আৰক্ষী আমি বহুত এক্টিভ মোডত কাম কৰি আছোঁ আপোনালোকে জানে আৰু যিটো IPL বেটিং হৈ আছে মানে ইলিগেল যিটো আমাৰ ইলিগেল এক্টিভিটিজ সেইখিনি বন্ধ হ'ব লাগিব আৰু তাৰ কাৰণে আমি যিমান পাৰোঁ আমাৰ পৰা চেষ্টা কৰিম আৰু গোটেই মানুহখিনি আমি কৰায়ত্ব কৰি এইটো নিৰ্মূল কৰাৰ কাৰণে চেষ্টা থাকিব